নাজিৰা সমষ্টিৰ বিধায়ক ময়ূৰ বৰগোহাঁয়ে আচলতে নিজকে ধোৱা তুলসীৰ পাত সজাবলৈ গৈ বৰ্তমান সময়ত তেখেতে সংবাদ মাধ্যমৰ আগত কৈ আছে যে শিল খননৰ লগত বহু মানুহ জড়িত হৈ আছে, কয়লা খননৰ লগত বহু মানুহ জড়িত হৈ আছে। অৰ্থাৎ তেখেতে স্বীকাৰ কৰিছে যে শিল খনন হৈ আছে, কয়লা খনন হৈ আছে, কয়লা চিণ্ডিকেট চলি আছে, শিলৰ চিণ্ডিকেট চলি আছে। কিন্তু তেখেতে কৈছে যে দীঘলীয়া লিষ্টখন যদি মই ৰাজহুৱা কৰোঁ তেনেহলে বহু মানুহ জেললৈ যাব লাগিব। গতিকে ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই এই মুহূৰ্তত সেই বৰ্তমান সময়ত যিহেতু এই 19 তাৰিখে অহা মহাপ্ৰলয়ত বহু মানুহ মৃত্যু হল, 100 জনতকৈ অধিক মৃত্যু হল, কিন্তু এই কালপিত বিলাকৰ নাম ময়ূৰ বৰগোহাঁয়ে থৈ দিছে, কোৱা নাই লিষ্টখন জেললৈ যাব বুলি কোৱা নাই। ময়ূৰ বুঢ়াগোহাঁই আচলতে 100তকৈ অধিক মানুহ মৰিব লাগিব নেকি, নাজিৰা শিৱসাগৰ যোৰহাটৰ বহু মানুহ মৰিব লাগিব নেকি, তেতিয়াহে তেওঁলোকৰ নাম ৰাজহুৱা কৰিব লাগিব নেকি? নে ময়ূৰ বৰগোহাঁই তেওঁলোকক ভৱিষ্যতে ব্লেকমেইল কৰিবৰ বাবে তেওঁলোকৰ নামবিলাক তেখেতে সংৰক্ষিত কৰি ৰাখিছে, নে এই নামবিলাক ৰাজহুৱা কৰাৰ পিছত যে ইয়াৰ পইচা আচলতে তাৰ পইচা, শিলৰ পইচা, কয়লাৰ পইচা ময়ূৰ বৰগোহাঁয়ে যে ভাগ পায়, এই কথাটো সেই যিসকল লিষ্টত আছে, তেখেতৰ যিসকল লিষ্টত আছে তেওঁলোকে কৈ দিয়াৰ ভয়ত ময়ূৰ বৰগোহাঁয়ে তেওঁলোকৰ নাম ৰাজহুৱা কৰা নাই নেকি? যদি ময়ূৰ বৰগোহাঁয়ে ধোৱা তুলসীৰ পাত হ'ব বিচাৰিছে, যদি ময়ূৰ বৰগোহাঁয়ে 19 তাৰিখৰ অহা মহাপ্ৰলয়ৰ লগত জড়িত নহয়, ময়ূৰ বৰগোহাঁই শিল খননৰ লগত জড়িত নহয়, ময়ূৰ বৰগোহাঁই যদি কয়লা খননৰ লগত জড়িত নহয়, তেনেহলে তেওঁৰ ওচৰত যিখন লিষ্ট আছে লিষ্টখন ৰাজহুৱা কৰক, তেতিয়া গম পাম যে ময়ূৰ বৰগোহাঁই এজন সঁচা বিধায়ক। অন্যথা কিন্তু আমি ভাবিবলৈ বাধ্য হ'ম যে ময়ূৰ বৰগোহাঁয়ে এই লিষ্টখন ৰাজহুৱা নকৰাৰ মূল কাৰণটোৱে তেখেতসকলক ব্লেকমেইল কৰিবলৈ থৈছে। গতিকে মানুহ মৰিছে, 100তকৈ ওপৰত মানুহ মৰিছে, গতিকে এই কালপিতবোৰৰ নাম ৰাজহুৱা কৰক আৰু তেওঁলোকক জেললৈ প্ৰেৰণ কৰক আৰু তেওঁলোকৰ ওপৰত চিবিআই তদন্ত হওক।